ৰাণী পুকুৰ চোৰে চলালে চাফাই হৈ যায় কিয়নো দেখা পোৱা গ'ল যে পাকঘৰৰ ভেণ্টিলেটাৰ ভাঙি চোৰ পাকঘৰত সোমোৱাৰ পিছত চোৰে কোনো ধৰণৰ সফলতা কৰিব পৰা নাই। পিছত দেখা পোৱা গ'ল যে মেইন গেটৰ তালা ভাঙিবলগীয়া হোৱাৰ পিছত একাংশ স্থানীয় যুৱকসকলে শব্দ পাই চোৰক উত্তম মধ্যম দিলে। ইয়াৰ পাছত শংকৰনগৰ আৰক্ষীসকলক সমজাই দিলে। ইয়াত দিনৰ 4:30 মান বজাত মানে শব্দ এটা যেনেকৈ মানে ৰাজমিস্ত্ৰীয়ে কাম কৰি আছে সেই টাইপৰ শব্দ এটা শুনা যোৱাত আমি মানে যি ঘৰত শব্দটো শুনা গৈছে সেই ঘৰত অলৰেডি মানুহটো নাই আৰু সেই ঘৰত 15 দিন আগত চুৰি হৈছে। চুৰি হৈ পেলাই মানে গোটেইখিনি বয় বস্তু যি আছিলে লৈ গ'ল। পাছত আমি চোৰটো নাপাওঁতে পুলিচ আহিল, ভিতৰত চালে, চবফালে চালে, কুকুৰ আনি পেলাই চালে। পাছত তেনেকৈ থাকে। এতিয়া 15 দিন পাৰ হৈ যোৱাৰ পাছত আজি তেনেকৈ শব্দ শুনাত আমি যেনেকৈ দেখিলোঁ যে কিবা এটা শব্দ আছে। যেতিয়া আমি আহোঁতে ল'ৰা এজন মানে ভিতৰৰ পৰা ওলাই আছে। তেতিয়া ৱাল পাৰ হৈ পেলাই সি জঁপিয়াই ৰানিং কৰিলোঁ। 2-3জন ল'ৰাই আমি দৌৰি গৈ পেলাই তাক মানে মাতিলোঁ, ৰখা নাই, দৌৰি গৈ 1 কিলোমিটাৰমান হ'ব। সেইটো অন্য এটা বস্তিৰ ওচৰত গৈ পেলাই এটা বাথৰুমৰ নিচিনা জেগাত সোমালে। তেতিয়া তাক আমি মাতিলোঁ, সি আৰামছে ওলাই নাহিল। আমি ইয়াত আছে বুলি শুনিলোঁ। পাছত সি একজন মানুহ গোট হৈ পেলাই তাক মাতি ওলালোঁ। তেতিয়া সি এটাই কথা ক'লে যে মই মানে চুৰি কৰা নাই, মই মানে শফিকুল নামৰ এজন মানুহে আনি মোক ইয়াত এৰিছে, তামোল বেপাৰী বুলি ক'লে। কিন্তু তামোল বেপাৰী আমি তাক ক'লোঁ তামোল বেপাৰী যদি হয় তই পলাইছ কিয়? সি একো মাত দিয়া নাই। শফিকুলে কি কৰিছে ক'লে যে মোক এইখিনিত এৰি দিছে, তই ইয়াত যি কৰিব লাগে কৰি থাক বা কিবা ক'লে সিহঁতৰ বাটাত আৰু। পাছত সিহঁতে বোলে গাঁও অলপ মানে চাই আহিব। সিহঁতে ডাবলঙৰ মানুহ, ইয়াত গাঁও চোৱাটো কথা তেনেকৈ নাছিল। তেতিয়া পাছত আমি যেতিয়া ইয়াত আহিলোঁ, ইয়াত আহোঁতে দেখিলোঁ পিছফালে যিটো কিটচেনৰ ভেণ্টিলেটাৰটো ভাঙি পেলাই ইন হ'লে ভিতৰত। তাৰপাছত নেক্সট যিটো ভেণ্টিলেটাৰ ভাঙি পেলাই আকৌ মেইন কৰিডৰত সোমাব বিচাৰিলে। সেইটো ভাঙাৰ পাছত দেখিলোঁ যে ডাঙৰ এটা প্ৰকাণ্ড দৰৱাজা যিটো আছে তাত যিটো আৰু একো কৰিব নোৱাৰা। ৰিটাৰ্ণ ভেণ্টিলেটাৰ দি ওলাই পেলাই বাহিৰত গ'লোঁ। গৈ পেলাই ৰিটাৰ্ণ আহি পেলাই মেইন গেটৰ তালা, এইটো তালাটো ভাঙিলে। এই তালা ভাঙিলে তাৰপাছত ভাঙি পেলাই ভিতৰত সোমালে। এই তালা যিটো ভাঙিছে ইয়াৰ ঠিক 15 দিন আগত এইটোৱে ঘৰত ছেম আৰু এটা তালা ভাঙিছিলে, ছেম কাণ্ড হৈছিলে। এই তালাটো ইয়াতে আছে, এইটো তালা। এতিয়া 2টা তালা হ'লগৈ। তাৰপাছত তাক ধৰা গ'ল, ধৰি আনি ইয়াত আমি সুধিলোঁ। সুধি পেলাই গোটেইখিনি যি সি তথ্য পাতি দিলে। আমি এটা কপিত নোট কৰি পেলাই পুলিচ আহিলে। পুলিচ আহি সেই হিচাপে লৈ পেলাই গ'ল। মোৰ পকেটত আমি বিচাৰোঁতে কয় যে মোৰ পকেটত আধাৰ কাৰ্ড আছে বুলি ক'লে। কিন্তু আমি চেক কৰোঁতে কোনো আধাৰ কাৰ্ড নাছিলে, খালি এটা লাইটাৰ আৰু বিড়িৰ পেকেট আছে, সেইটোৱে। বাকীটো আৰু ইয়াত আপোনাৰ এইটো 1 মাহত 2বাৰ ঘটনা এইটো। আৰু এইটোৱে গাঁৱত অলৰেডি 5টা কেছ ৰানিং আছে। ছেম এনেকুৱা মানে ঘৰৰ পৰা বয় বস্তু অলংকাৰ লোৱা, হাঁহ কুকুৰা গৰু ছাগল এনেকুৱা মানে যি পায় মানে তাকে আৰু য'ত মানুহ নাই তাতে মানে সেইটো টাৰ্গেটেড কৰি ৰাখিছে। সেই হিচাপে মানে আজি ইয়াত যদি মানুহ নাই আমি সাৱধান থাকোঁ, সেই হিচাপে তেনেকৈ চলি। আপোনালোকে গাঁৱত কোনোবাৰ ওপৰত সন্দেহ হৈছে নেকি? সন্দেহটো তেনেকৈ চাওক, এতিয়া ক'বলৈ গ'লে চবেই সন্দেহ নিচিনা হয়। কিন্তু এতিয়া কাক আপুনি কি ক'ব? কিন্তু যিহেতু এতিয়া নতুন মানুহ, তাক যেতিয়া আমি দেখিলোঁ, দেখাৰ লগে লগে আমি ভাবিলোঁ এই মানুহটো মানে এই গাঁৱৰ নহয় আৰু কোনেও চিনি নাপায়। তেতিয়া তাক সুধিলোঁ ক'ৰ মানুহ তই? সেই ক'লে মই ডাবলঙৰ মানুহ। ডাবলঙৰ মানুহ ইয়াত কি কৰিব আহিছোঁ? মই কৈছোঁ তামোল কিনিব আহিছোঁ। তামোল কিনিব আহিছোঁ, তই পলাইছ কিয় ঘৰৰ পৰা? তই তামোল কি ঘৰৰ ভিতৰৰ পৰা পায় নেকি? তাই একো মাত দিয়া নাই। পাছত আমি যেতিয়া ঘৰটো আহি চালোঁ, ঘৰ চাওঁতে পূৰা লণ্ডা বণ্ডা ভাঙিছে। আপুনি ঘৰৰ ফুটেজো ল'ব পাৰে, চাব পাৰে ভিতৰত,